এটা কৰিব লাগিব ডু এ সেলফ সার্ভে টু গেট ইউর ওন হাউস স্টার্ট নাও অপশনত ক্লিক কৰিব এই সকল ব্যক্তিক প্ৰথমে ঘৰটো দিব তাৰ পৰা আপোনালোকক দিব মানে হেতুৱে বুজাইছে ঠিক আছে উল্লেখ কৰিছে যে কোন সকল লোকে অগ্ৰাধিকাৰ লাভ কৰিব গৃহহীন লোকে অগ্ৰাধিকাৰ লাভ কৰিব শিক্ষাবিদ এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে সহজৰীপ কেনেকৈ কৰিব যেটো আৱাজ প্লাস এপ্লিকেশন আছে এইটো জৰিয়তে আপোনালোকে কেনেকৈ কৰিব লাগিব হেতু মই আপোনাক দেখুৱাই দিম ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰিছে বা অলৰেডি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিলে তেনেহলে চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰা হৈছে বা এটা গুৰুত্বপূৰ্ণ জাননী মুকলি কৰা হৈছে যেটো বিষয় আজি এই ভিডিওটোত আপোনালোকে জানিব পাৰিব লগতে এই ভিডিওটোত মই আপোনালোকক দেখুৱাই দিম যে আপুনি ঘৰতে নিজে কেনেকৈ আৱাজ প্লাস এপটোত সাৰ্ভে আপোনালোকে কৰিব পাৰিব সম্পূৰ্ণ আপোনালোকক প্ৰক্ৰিয়াটো মই স্টেপ বাই স্টেপ দেখুৱাই দিম যেটো আপুনি নিজৰ ফোনটোৰ জৰিয়তে অতি সহজতে আপোনালোকে কৰিব পাৰিব লগতে চৰকাৰে যেটো নটিফিকেশন মুকলি কৰিছে তাত তেওঁলোকে সম্পূৰ্ণৰূপে উল্লেখ কৰিছে যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব কোন সকল লোকে চৰকাৰী ঘৰৰ লাভ পাব কোন সকল লোকে লাভ নকৰে কোন সকলক চৰকাৰে অগ্ৰাধিকাৰ দিব সকলোখিনি কথা আপোনালোকে এই ভিডিওটোৰ পৰা A to Z ডিটেইলছত জানিব পাৰিব গতিকে ভিডিওটো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটো যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটো লাইক এটা কৰি দিয়ক আৰু যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ হৰু এটা অনুৰোধ আপুনি যদি এতিয়াও আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই লিংকটো মই ডেসক্ৰিপচনত দি থোৱা আছে জয়েন কৰি লওক তাত মই বহুত বিলাক হৰু হৰু আপডেট দি থাকো যিবিলাকৰ ওপৰত মই এক্সট্ৰাকে কোনো ভিডিও নবনাও গতিকে আপোনালোকে প্ৰত্যেকটো ইম্পৰ্টেন্ট খবৰৰ লগত আপ টু ডেট হৈ থাকিবৰ কাৰণে আমাৰ WhatsApp চেনেলটো এতিয়াই জয়েন কৰক মানে ভিডিওটো চাই জয়েন কৰিব লিংকটো মই ডেসক্ৰিপচনত দি থোৱা আছে এটা চৰকাৰৰ তৰফৰ পৰা যেটো নটিফিকেশন মুকলি কৰা হৈছে মই আপোনালোকক স্ক্ৰিনত দি দিছো আপুনি চাব পাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোগ্য হিতাধিকাৰী চয়নৰ বাবে আৱাজ প্লাস এপৰ জৰিয়তে সজৰীপ অৰ্থাৎ সেলফ সার্ভে আপুনি এটা কৰিব পাৰিব সজৰীপ কি আপোনাক বুজাই দিছো প্ৰথমে সজৰীপ এটা বিকল্প যত যোগ্য ব্যক্তিয়ে আৱাজ প্লাস 2024 এপ ব্যৱহাৰ কৰি PMAYG ৰ বাবে আবেদন কৰিব পাৰিব সজৰীপ কিয় কৰিব লাগে যদিহে আপোনাৰ পৰিয়ালৰ যোৱা 17 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে অনুষ্ঠিত অনবেখাৰ অধীনত ASRLM ৰ সখীৰ দ্বাৰা জৰীপ নাই তেন্তে এতিয়াই আৱাজ প্লাস 2024 এপৰ জৰিয়তে বিকল্পৰ সহায়ত নিজে PMAYG ৰ বাবে আবেদন কৰিব পাৰে অৰ্থাৎ আপোনালোকৰ ঘৰত যদি দীপিকা হকি বাইদেউসকল নগলে কিবা কাৰণত যদি তেওঁলোকে গৈ আপোনাৰ ঘৰৰ যেটো সাৰ্ভে আছিল হেতু যদি নকৰিলে এপত যদি তেওঁলোকে এন্ট্ৰি নকৰিলে বস্তুখিনি আপোনাৰ ফটো যদি নললে তেনেকুৱা ক্ষেত্ৰত আপুনি নিজে কৰিব পাৰে কিন্তু যদি আপোনাৰ অঞ্চলত হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি তেওঁলোকৰ দ্বাৰাই কৰোৱাই ল'ব তাত কোনো ধৰণৰ প্ৰবলেম নাই এটা তেওঁলোকে উল্লেখ কৰিছে যে সজৰীপৰ জৰিয়তে নিজেকৈ কেনেকৈ জৰীপ কৰিব গুগল প্লে ষ্টৰৰ পৰা আপুনি আৱাজ প্লাস 2024 এপটো ডাউনলোড কৰিব লাগিব আধাৰ ফেস আৰডি এপটোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ বস্তুখিনি প্ৰমাণীকৰণ কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব লাগিব এটা ফোনৰ পৰা মাত্ৰ এটাহে আপুনি সজৰীপ কৰিব পাৰিব আধাৰ ব্যৱহাৰ কৰি প্ৰমাণীকৰণৰ ভিত্তিত KYC বাধ্যতামূলক আপোনালোকক মই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অলপ দেৰি পিছতে দেখুৱাই দিম ভিডিওটোত যে কেনেকৈ আপুনি কৰিব লাগিব কেনেকৈ ফেস অথেন্টিকেট কৰিব কেনেকৈ আধাৰ কাৰ্ড আপুনি তাত এড কৰিব কেনেকৈ আপুনি ডিটেইলছ ফিল কৰিব সকলোখিনি কথা আমি ভিডিওটোত সম্পূৰ্ণভাৱে আলোচনা কৰিম আগলে জৰীপ প্ৰক্ৰিয়া ইয়াত উল্লেখ কৰা আছে সমীক্ষাৰ সময়ত আধাৰ কাৰ্ড অনুসৰি প্ৰতিটো তথ্য সংযোজন কৰিব লাগিব হিতাধিকাৰী বাছনি কৰা সময়ত মহিলা হিতাধিকাৰীক অগ্ৰাধিকাৰ দিয়া হ'ব যদিহে পিছত পৰীক্ষাৰ সময়ত কোনো ভুল তথ্য বুলি ধৰা পৰে তেন্তে ইয়াৰ বাবে হিতাধিকাৰী নিজে দায়ী আৰু তেওঁৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব মানে আপোনালোকক মই সহজ ভাষাত বুজাই দিছো আপুনি ধৰি লওক এই আঁচনিখনৰ কাৰণে যোগ্য নহয় তাৰ পাছতো আপোনালোকে উল্টা পুল্টা কিবা ধৰি লওক আপুনি বুলে অপচন সিলেক্ট কৰি মেলি আপুনি আঁচনিখনৰ কাৰণে নিজকে যোগ্য বনাই ললে আৰু পিছত যদি ধৰা পৰে কেনেবাকৈ যে আপুনি এজন ফেক হিতাধিকাৰী হয় আৰু চৰকাৰৰ পৰা আপুনি ফেককে ধৰি লওক বেনিফিচিয়াৰী হ'বৰ কাৰণে চেষ্টা কৰিছে PMAY আঁচনিখনৰ তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে আৰু নহবা এই আঁচনিখনৰ পৰা আপোনালোকৰ নামটো কটা যাব তাৰপিছত তেওঁলোকে উল্লেখ কৰিছে যে আৱশ্যকীয় নথিপত্ৰ কি লাগিব পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড থকাটো প্ৰয়োজনীয় যেতিয়া আৱাজ প্লাস এপটোত আপোনালোকক মই এতিয়া কৰি যে দেখুৱাম এইটোত আপোনালোকৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড থাকিবই লাগিব MGNREGA জব কাৰ্ড থাকিব লাগিব মানে জব কাৰ্ডটো যেটো নাম্বাৰ হেতু প্ৰয়োজন হ'ব আধাৰ সংযোজিত বেংক একাউণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব মই আপোনালোকক এটা ভিডিওত কৈছিলো যে আপোনালোকে যি কোনো ধৰণৰ আঁচনি এখনৰ কাৰণেও এপ্লাই কৰক চৰকাৰৰ আপুনি আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰি লওক চৰকাৰী ঘৰৰ কাৰণে যদি আপুনি আবেদন কৰিম ভাবিছে আপুনি যদি যেটো আপোনাৰ আৱাজ প্লাস যেটো এপ্লিকেশন আছে এটোত গৈ যদি আপোনালোকে এপ্লাই কৰিম ভাবিছে যেটো বেংক একাউণ্ট দিব সেই বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকাটো বাধ্যতামূলক হয় আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ আছে না নাই কেনেকৈ চেক কৰিব মই ভিডিওটোৰ আগলৈ আপোনালোকক জনাই আছো তেওঁলোকে উল্লেখ কৰিছে যে কোন সকল লোকে অগ্ৰাধিকাৰ লাভ কৰিব গৃহহীন লোকে অগ্ৰাধিকাৰ লাভ কৰিব শিক্ষাবৃত্তিত নিয়োজিত লোকে অগ্ৰাধিকাৰ লাভ কৰিব হৰিজন আদিম জনজাতি আৰু আইনীভাৱে মুকলি কৰি দিয়া বন্ধু বা শ্ৰমিকে এই আঁচনিখনত অগ্ৰাধিকাৰ লাভ কৰিব অগ্ৰাধিকাৰ লাভ কৰিব মানে কি তেওঁলোকক ধৰি লওক লিষ্ট এখন বোলে আহিছে
আমুকখন গাঁৱৰ বোলে লিষ্ট এখন আহিছে এই চৰকাৰী ঘৰৰ কাৰণে সেই লিষ্টখন যেতিয়া চৰকাৰৰ ওচৰলৈ যাব চৰকাৰে এইসকল ব্যক্তিক প্ৰথমে ঘৰটো দিব তাৰ পৰা আপোনালোকক দিব মানে সেইটোৱে বুজাইছে ঠিক আছে তাৰপৰা ইয়াত লিখা আছে যে পকী ঘৰ লাভ নকৰিব এইসকল লোকে পকী ঘৰ থকা ইতিমধ্যে PMAY যি সুবিধা লাভ কৰিছে তেওঁলোকে লাভ নকৰিব ঘৰত 3 বা 4 চকীয়া বাহন যদি আছে তেনেহ'লে লাভ নকৰিব কিন্তু যোৱা কেইদিনমানৰ আগত তেওঁলোকে কৈছিলে যে আপোনাৰ ঘৰত যদি 3 চকীয়া বাহন আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লাভ কৰিব বুলি কৈছিলে কিন্তু এতিয়া কৈছে যে ঘৰত 3-4 চকীয়া যদি বাহন আছে আপুনি লাভ নকৰে যন্ত্ৰচালিত কৃষি সঁজুলি ব্যৱহাৰকাৰী হ'লে আপুনি লাভ নকৰে 50,000 টকা ক্ৰেডিট সীমা থকা কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলে লাভ নকৰে চৰকাৰী চাকৰি অথবা ন্যূনতম 15,000 টকাৰ মাহিলী উপাৰ্জন কৰা পৰিয়ালে লাভ নকৰে চৰকাৰী পঞ্জীকৃত উদ্যোগ থকা পৰিয়ালে লাভ নকৰে আয়কৰ বা পেছাদাৰী কৰ পৰিশোধ কৰা পৰিয়ালে লাভ নকৰে ন্যূনতম 2.1 একৰ জলসিঞ্চন অথবা 5 একৰ জলসিঞ্চন নথকা মাটিৰ অধিকাৰীসকলে লাভ নকৰে আপোনালোকে যেতিয়া আৱাজ প্লাছ এপটোত বস্তুখিনি ফিল কৰিব ইয়াত যে লিখা আছে যে পকী ঘৰ লাভ নকৰিব এইসকল লোকে ইয়াত যিকেইটা ধৰি লওক অপশ্যন আপোনালোকৰ আছে যেনে ধৰি লওক আপোনাৰ ঘৰত যদি কোনোবা কিষাণ ক্ৰেডিট কাৰ্ড কোনোবাই যদি ব্যৱহাৰ কৰি আছে বা ধৰি লওক আয়কৰ বা পেছাদাৰী কৰ পৰিশোধ কৰা লোক আছে এইবিলাক বস্তুত আপুনি নো দিব য়েছ নিদিব যদি আপোনালোকে য়েছ দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ আছে বুজাব আৰু আপোনালোকে এই আঁচনিখনৰ সুবিধা লাভ নকৰিব এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে স্বজৰীপ কেনেকৈ কৰিব যিটো আৱাজ প্লাছ এপ্লিকেশ্যন আছে এইটোৰ জৰিয়তে আপোনালোকে কেনেকৈ কৰিব লাগিব সেইটো মই আপোনাক দেখুৱাই দিম কিন্তু ভিডিঅ'টো আপুনি শেষলৈকে এইকাৰণে চাব কাৰণ মই যিটো আপোনালোকক প্ৰচেছ কৰি দেখুৱাম শেষৰ দুটা ষ্টেপ মই আপোনালোকক ভিডিঅ'টোত কৰি দেখুৱাব নোৱাৰিলোঁ টেকনিকেল ইছ্যু হোৱাৰ কাৰণে মই সেইকাৰণে আপোনালোকক স্ক্ৰীনশ্বট সহকাৰে লাষ্টৰ দুটা ষ্টেপ বুজাই দিম সেইকাৰণে আপুনি ভিডিঅ'টো স্কিপ নকৰিব আৰু কমপ্লিটলি আপোনালোকে ভিডিঅ'টো চাব আৰু কিবা আপোনালোকে ধৰি লওক বুজাত যদি অসুবিধা হয় নিশ্চয় তলত কমেণ্ট কৰি আপোনালোকে জনাব পাৰিব তাৰ কাৰণে আপুনি দুটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব এটা হৈছে আৱাজ প্লাছ 2024 আৰু এটা হৈছে আপোনাৰ আধাৰ ফেচ RD এই দুটা এপ্লিকেশ্যনৰ লিংক মই আপোনালোকক আমাৰ হোৱাটছআপৰ চেনেলটোত দি থোৱা আছে আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব এপ্লিকেশ্যন দুইটা ইনষ্টল কৰি লোৱাৰ পাছত আপুনি প্ৰথমে ওপেন কৰিব লাগিব যিটো আৱাজ প্লাছ এপ্লিকেশ্যন এইটো আপুনি ওপেন কৰি ল'ব আৱাজ প্লাছ 2024 বুলি ওলাব এপ্লিকেশ্যনটো ওপেন কৰাৰ লগে লগে আপোনালোকক ইয়াত প্ৰথমে যিটো লেংগুৱেজ আছে আপোনাৰ সেইটো চিলেক্ট কৰিবলৈ ক'ব আপুনি যোনটো লেংগুৱেজতে আপুনি কৰিব বিচাৰে আপুনি চিলেক্ট কৰি ল'ব হিন্দী হ'লে হিন্দী কৰিব ইংলিছ হ'লে ইংলিছ কৰিব মই এতিয়া ইংলিছ চিলেক্ট কৰিম তাৰপৰা গেট ষ্টাৰ্টেড অপশ্যনত ক্লিক কৰিম এতিয়া ইয়াত আপোনাক চিলেক্ট লগইন টাইপত তিনিটা অপশ্যন দিব এটা হৈছে লগইন এজ অফিচিয়েল ইউজাৰ এটা হৈছে লগইন এজ চিটিজেন অৰ বেনিফিচিয়াৰী ইউজাৰ এটা হৈছে লগইন এজ চেকাৰ এতিয়া আমি যিটো মাজৰ অপশ্যন আছে লগইন এজ চিটিজেন অৰ বেনিফিচিয়াৰী ইউজাৰ ইয়াত আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাক পাৰ্মিশ্যন বিচাৰিব আপুনি অ'কে কৰি দিব অ'কে কৰি দি আপোনালোকে এইকেইটা হোৱাইল ইউজিং দ্য এপ আপুনি চিলেক্ট কৰিব তাৰপৰা এলাউ কৰি দিব তাৰপৰা ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব এতিয়া আপোনাক প্ৰথমে কৈ দিওঁ আপুনি ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো দি যেতিয়া ভেৰিফাই কৰিব তাৰ আগতে আপুনি যিটো আধাৰ ফেচ RD এপ এই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব লাগিব যদি আপুনি ইনষ্টল নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এইটো প্ৰচেছ কৰাৰ লগে লগে আপোনাক বাৰে বাৰে সেই এপ্লিকেশ্যনটো ডাউনলোড কৰিবলৈ দেখুৱাব এতিয়া প্ৰথমে মই ইয়াত মোৰ আধাৰ কাৰ্ডৰ নম্বৰটো দি লওঁ আৰু এণ্টাৰ কৰি ভেৰিফাই অপশ্যনটো ক্লিক কৰি দিম ভেৰিফাই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ফেচ আছে সেইটো অথেণ্টিকেট হ'ব তাৰ আগতে আপোনালোকক কেইটামান পাৰ্মিশ্যন বিচাৰিব আপুনি চিম্পলি হোৱাইল ইউজিং দ্য এপ এই অপশ্যনটো ক্লিক কৰি দিব তাৰপৰা ইয়াত আপোনাৰ 5টা ষ্টেপ আপুনি কমপ্লিট কৰিব লাগিব এতিয়া ইয়াত আপুনি আপোনাৰ ফেচ অথেণ্টিকেট কৰিব লাগিব আপোনাৰ মুখখন আপুনি কেমেৰাটো সন্মুখলৈ লৈ যাব আৰু আপুনি চকুকেইটাই দি কেমেৰাটোলৈ চাই থাকিব বেলেগলৈ চাই নাথাকিব ফটোখনলৈ নাচাব আপুনি আপোনাৰ কেমেৰাটোলৈ চাব আৰু চাই মেলি আপুনি চকু দুটা দুবাৰ এবাৰ আপুনি ব্লিংক কৰি দিব মানে দুবাৰ এবাৰ চকুকেইটা আপুনি টিপিয়াই দিব আৰু আপোনাৰ সম্পূৰ্ণ যিটো ফেচ হয় সেইটো অথেণ্টিকেট হৈ যাব এটা কথা মনত ৰাখিব আপোনাৰ ফেচটোত প্ৰপাৰ লাইট পৰিব লাগিব আৰু আপুনি কেমেৰাটোলৈ চাই থাকিব লাগিব তেতিয়াহে আপোনাৰ সম্পূৰ্ণ প্ৰচেছটো হ'ব তাৰপৰা প্ৰচেছটো হৈ যোৱাৰ পিছত এনেকৈ দেখুৱাব EKYC কমপ্লিটেড ছাকচেছফুলি অ'কে অপশ্যনটো ক্লিক কৰিব তাৰপৰা ইয়াত আপুনি এটা পিন ক্ৰিয়েট কৰিব লাগিব 4টা ডিজিটৰ আপুনি পিন এটা ক্ৰিয়েট কৰিব লাগিব প্ৰথমে ক্ৰিয়েট পিনত আপুনি প্ৰথমে সেই 4টা ডিজিটৰ পিন ক্ৰিয়েট কৰিব 1 2 3 4 দিব পাৰে 4 5 6 7 দিব পাৰে প্ৰথম যেটো আপোনালোকে ক্ৰিয়েট পিন দেখিছে তাত আপুনি পিন কেটা দিব তাৰপা কনফাৰ্ম পিনটো আপুনি হেকেটা পিনে দি ক্ৰিয়েট পিন অপশ্যনটো ক্লিক কৰি দিব ক্ৰিয়েট পিন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে লগইন ইউজিং 4 ডিজিট পিন বুলি ওলাব মানে আপুনি যেটো পিন ক্ৰিয়েট কৰিছিলে সেই পিনটো দি আপুনি ইয়াত লগইন কৰিব লাগিব আৰু সিম্পলি আপোনালোকে ইয়াত পিনটো দিব আৰু পিনটো দি আপুনি লগইন কৰিব তাৰপা ইয়াত আপোনাক এড্ৰেছ ডিটেইলছ দিবলৈ ক'ব আপুনি ষ্টেটটো প্ৰথমে সিলেক্ট কৰি ল'ব তাৰপা ইয়াত আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব এতিয়া মই এইটা বস্তু ৰেন্ডমলি সিলেক্ট কৰি দেখুৱাইছো আপোনাক তাৰপা আপুনি ব্লক সিলেক্ট কৰিব তাৰপা আপোনাৰ যেটো পঞ্চায়ত আছে পঞ্চায়তটো আপুনি সিলেক্ট কৰিব এতিয়া স্যাৰ এইগিটা আপোনাৰ ডিটেইলছ হয় এই ডিটেইলছ কেটা ফিল কৰোতে আপুনি মন দিব যে আপোনাক কতো আপুনি একো ভুলকে যাতে ডিটেইলছ ফিল কৰা নাই যদি আপুনি কবাত কিবা ভুলকে ডিটেইলছ ফিল কৰি দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে ঘৰ নাপাব মই এতিয়া আপোনাক দেখাবৰ কাৰণে ৰেন্ডমলি বস্তু কেটা সিলেক্ট কৰি ললো তাৰপা প্ৰসিড অপশ্যনটো ক্লিক কৰি দিম প্ৰসিড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো এড্ৰেছ ডিটেইলছ আছে এইটো আপোনালোকৰ ফিল হৈ যাব দেখুৱাই যাব ইওৰ এড্ৰেছ ডিটেইলছ সেভ সাকসেসফুলি গো টু নেক্সট অপশ্যনত ক্লিক কৰিব তাৰপৰা ইয়াত আপুনি আপোনাৰ মেইন কামখিনি এটা কৰিব লাগিব ডু এ সেলফ সাৰ্ভে টু গেট ইওৰ ওন হাউস স্টাৰ্ট নাও অপশ্যনত ক্লিক কৰিব
এড্ৰেছ ডিটেইলছ যেটো আপোনাৰ 100% কমপ্লিট হ'ব এতিয়া ইন্ডিভিজুৱেল পাৰ্সোনেল ডিটেইলছত ক্লিক কৰিব ঘৰৰ যিগৰাকী মুৰব্বী হয় তেওঁ আপোনালোকে ইয়াত ডিটেইলছখিনি ফিল কৰিব তেওঁৰ নামটো আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ আপুনি ইয়াত এণ্টাৰ কৰিব তাৰপৰা আধাৰ কাৰ্ডৰ নাম্বাৰটো তেওঁ ইয়াত আপুনি এণ্টাৰ কৰিব তাৰপৰা জব কাৰ্ডৰ নাম্বাৰটো তেওঁলোক দিব লাগিব এতিয়া চাওক জব কাৰ্ডৰ নাম্বাৰ যদি সেই ব্যক্তিজনৰ নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰে আৰু জব কাৰ্ডৰ নম্বৰ কেনেকৈ অনলাইন উলিয়াব লাগে যদি আপুনি নাজানে মোক কমেণ্ট কৰিব তলত মই নিশ্চয় তাৰ ওপৰত এটা ভিডিঅ' লৈ আনিম আপোনালোকৰ কাৰণে পৰা আপুনি ব্যক্তিজনৰ জেন্ডাৰটো সিলেক্ট কৰিব মেল নে ফিমেল নে ট্ৰান্সজেন্ডাৰ যোনটো হয় সিলেক্ট কৰিব সোশ্যাল ক্যাটাগৰীটো সিলেক্ট কৰিব এসসি নে এসটি নে বেলেগ কিবা যদি বেলেগ কিবা কাষ্টৰ হয় তেনেহলে আদাৰ সিলেক্ট কৰিব তাপা এজ দিব আৰু মেৰিটেল ষ্টেটাস দি দিব ব্যক্তিজন বা মহিলাগৰাকী মেৰিড নে আনমেৰিড নে উইড'ড নে সেপাৰেটেড যোনটো হয় সিলেক্ট কৰিব ফাদাৰ বা হাজবেণ্ড যাৰ নাম আপুনি দিব বিচাৰে দিব পাৰে যদি মহিলা হয় মুৰব্বী আপোনালোকৰ তেনে ক্ষেত্ৰত হাজবেণ্ড যদি আছে বা হাজবেণ্ড নাথাকিলো হাজবেণ্ডৰ নাম সিলেক্ট কৰিব পাৰে পুৰুষ হলে ফাদাৰৰ নাম সিলেক্ট কৰিব যেনেকৈ আপোনালোকে বিচাৰে তেনেকৈ সিলেক্ট কৰি নামটো এণ্টাৰ কৰি দিব মোবাইল নম্বৰ দিব আৰু মোবাইল নম্বৰটো যাতে এক্টিভ হৈ থাকে মোবাইল নম্বৰটো যাতে ৰিচাৰ্জ থকা মোবাইল নম্বৰ হয় সেইটো দিব যাতে পিছত আপোনালোকৰ প্ৰবলেম নহয় কোনো ধৰণৰ লিটাৰেচিত আপোনালোকে সিলেক্ট কৰিব যে আপোনালোক কিমানলৈকে পঢ়া ইলিটাৰেট নে লিটাৰেট বাট বিলো প্ৰাইমেৰী মিডল সেকেন্ডাৰী যোনটো হয় আপুনি সিলেক্ট কৰি ল'ব তাৰপা অকুপেশনত আপোনালোকে কি কৰে এতিয়া মানে মুৰব্বীজনে কি কৰে আপুনি সেইটো দি দিব যদি একো নকৰে নান অপচনটো ক্লিক কৰিলে আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নহয় তাপা নং অফ ফ্যামিলি মেম্বাৰ আপোনালোকৰ পৰিয়ালত কিমান কেজন সদস্য আছে ইনক্লুডিং হেড মানে মুৰব্বীজনৰ হৈতে কিমান কেজন সদস্য আছে আপোনালোকে সংখ্যা দি দিব 4 জন হলে 4 জন দিব 5 জন হলে 5 জন দিব যিমান কেজন হয় হিমান কেজনৰ আপোনালোকে সংখ্যা দি দিব ইয়াত তাপা এনি ডিসেবিলিটি এজ পাৰ RPWD Act 2016 অনুসৰি যদি কোনোবা আপোনালোকৰ ঘৰ ডিসেবল হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস দিব পাৰে নহলে নো দিব এনি মেম্বাৰ উইথ ক্ৰিটিকেল ইলনেস যদি আপোনাৰ ঘৰৰ কোনোবা সদস্য এই বেমাৰকেইটাত যদি তেওঁলোক পৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে কিটা সিলেক্ট কৰিব পাৰে যদি নহয় নো অপচনটো নান অপচনটো ক্লিক কৰি দিব ফ্যামিলি ইনকাম যিমান হয় আপোনালোকে এন্টাৰ কৰিব এন্টাৰ কৰি সেভ নেক্সট অপচনটো ক্লিক কৰি দিব সেভ নেক্সট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে গো টু নেক্সট অপচনত আপুনি ক্লিক কৰি দিব আপুনি আপোনাৰ ফ্যামিলি মেম্বাৰ এড কৰিব লাগিব প্ৰত্যেকজন ফ্যামিলি মেম্বাৰৰ নামটো আধাৰ কাৰ্ডত যেনেকৈ আছে আপুনি এন্টাৰ কৰিব আধাৰ কাৰ্ডৰ নম্বৰ তেওঁ দিব তাৰপা মেল নে ফিমেল সিলেক্ট কৰিব আৰু তেওঁৰ লগত ফ্যামিলি হেডৰ ৰিলেশন কি আপুনি দি দিব ডটাৰ নে সান নে ডটাৰ ইন ল ব্ৰাদাৰ সিস্টাৰ গ্ৰেণ্ডসন গ্ৰেণ্ডডাটাৰ যি হয় আপুনি সিলেক্ট কৰিব এজটো দিব মেৰিটেল ষ্টেটাস দিব মোবাইল নম্বৰ দিব লাগিব লিটাৰেচি দিব লাগিব অকুপেশন দিব লাগিব ডিসেবিলিটি যদি কিবা আছে আপুনি দিব পাৰে তাৰপা আকৌ এড মেম্বাৰ অপচনত ক্লিক কৰি আপুনি তেনেকৈ বাকি কেজন সদস্য আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব যিমান কেজন সদস্য আপোনালোকৰ থাকিব হিমান কেজন সদস্য আপোনালোকে তেনেকৈ নাম আপোনালোকে দিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰ এন্টাৰ কৰিব লাগিব আৰু আটাইখিনি ডিটেইলছ ফিল কৰি আপুনি আটাইকেজন সদস্য তেনেকৈ আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব আপোনালোকৰ প্ৰসেছটো সহজে কৰি দেখাবৰ কাৰণে মই ফ্যামিলি মেম্বাৰ এজন আছে বুলি ফৰ্মখন ফিল আপ কৰিছো সেইকাৰণে মই ইয়াত বেনিফিচিয়াৰী এজন ওলাইছে আপুনি ঘৰৰ যেতিয়া প্ৰত্যেকজন সদস্যক এড কৰিব তেতিয়া আপোনালোকৰ ঘৰৰ প্ৰত্যেকজন সদস্যৰ ডিটেইলছ জেন্ডাৰ মোবাইল নম্বৰ আধাৰ কাৰ্ড সকলোবিলাক ওলাই যাব আৰু আপুনি ইয়াত বেনিফিচিয়াৰী হিচাপে এজনক সিলেক্ট কৰিব লাগিব এতিয়া আপোনাৰ ঘৰত যদি কোনোবা মহিলা আছে তেনে ক্ষেত্ৰত মহিলাগৰাকীক আপুনি বেনিফিচিয়াৰী হিচাপে সিলেক্ট কৰিব যদি মহিলা নাই তেনে ক্ষেত্ৰত পুৰুষজনক আপুনি বেনিফিচিয়াৰী হিচাপে সিলেক্ট কৰিব যিজন আপোনাৰ ধৰি লওক ফ্যামিলি হেড বা আপোনাৰ বেলেগ কোনোবা হয় হেজন আপুনি সিলেক্ট কৰিব এতিয়া মোৰ যেহেতু মই এজনকে সিলেক্ট কৰি দেখাইছো মই এখানে এজনকে টিক মাৰিম আপোনাৰ ঘৰত যিগৰাকী মহিলা হ'ব তেওঁৰ নামত আপুনি বেনিফিচিয়াৰী হিচাপে সিলেক্ট কৰিব তাৰপা নেক্সট অপচনটোত ক্লিক কৰি দিব নেক্সট অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰথমে ইয়াত দিব লাগিব বেংক বা পোষ্ট অফিচ টাইপ আপোনাৰ যদি বেংকৰ একাউণ্ট আছে তেনেহলে আপোনাৰ কোনটো বেংকৰ একাউণ্ট আছে আপোনাৰ সিলেক্ট কৰি ল'ব আৰু সিলেক্ট কৰি আপোনালোকে তাৰপা ডিটেইলছখিনি ফিল কৰিব লাগিব এতিয়া মই পোষ্ট অফিচ সিলেক্ট কৰি দেখাইছো তাৰপা বেংক বা পোষ্ট অফিচৰ নাম আপোনালোকে সিলেক্ট কৰিব লাগিব ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকে আপোনালোকৰ থাকিব লাগিব কাৰণ তাতহে আপোনালোকৰ পইচাটো যেহেতু সোমায় তাৰপা বেংক পোষ্ট অফিচ ব্ৰাঞ্চ নেম এটা আপুনি সিলেক্ট কৰিব লাগিব এতিয়া চাওক মই আপোনালোকক এখিনি পোষ্ট অফিচৰ কাৰণে দেখুৱাইছো গতিকে পোষ্ট অফিচ ওলাইছে আপুনি যেতিয়া বেংক সিলেক্ট কৰিব কোঅপাৰেটিভ বেংক বা কমাৰ্চিয়েল বেংক বা আপোনাৰ যোনটো হয় ৰিজনেল ৰুৰেল বেংক যতে আপোনালোকৰ একাউণ্ট হ'ব সেইটো মতে সিলেক্ট কৰি আপুনি বাকিখিনি প্ৰসেছ কৰিব লাগিব ঠিক আছে তাৰপা বেংক অৰ পোষ্ট অফিচ একাউণ্ট নম্বৰ আপোনালোকে বেংকৰ যদি ডিটেইলছ দিয়ে তেনেহলে বেংকৰ একাউণ্ট নম্বৰ দিব পোষ্ট অফিচৰ ডিটেইলছ দিলে পোষ্ট অফিচৰ একাউণ্ট নম্বৰ দিব এটো মনত ৰাখিব আৰু যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত IPBৰ একাউণ্ট থাকিব লাগিব ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত যেটো নৰ্মেল আপোনাৰ সেভিংছ একাউণ্ট থাকে ডাকঘৰ হেতু আপোনালোকে একাউণ্ট নম্বৰ দিলে নহব হেতু মনত ৰাখিব ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত যদি একাউণ্ট আছে তেনেহলে আপুনি পোষ্ট অফিচ সিলেক্ট কৰিব যদি আপোনাৰ তেনেকুৱা একাউণ্ট নাই তেনে ক্ষেত্ৰত বেংক একাউণ্ট আপোনালোকে দিব ঠিক আছে তাৰপৰা আপুনি সম্পূৰ্ণ ডিটেইলছখিনি ফিল কৰিব একাউণ্ট নম্বৰ দিব বেনিফিচিয়াৰী নেম দিব সকলোবিলাক সিলেক্ট কৰি আপুনি সেভ নেক্সট অপচনটোত ক্লিক কৰি দিব সেভ নেক্সট অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ ওলাই যাব বেংক একাউণ্ট ডিটেইলছ সেভ সাকসেসফুলি আপুনি গো টু নেক্সট অপচনত ক্লিক কৰি দিব তাৰ এতিয়া আপোনালোকক হাউচিং ৰিলেটেড কিছুমান কোৱেশ্চন সোধা হ'ব প্ৰথমটো হৈছে ওনাৰশ্বিপ অফ হাউচ বিং সাৰ্ভে যেটো ঘৰ আপোনাৰ সাৰ্ভে কৰিব এটো নিজৰ নে আপোনাৰ ৰেন্টেড হয় হেতু সিলেক্ট কৰি ল'ব তাৰপা আপোনাৰ যেটো ঘৰ আছে এটো ঘৰটো কেঁচা নে পকা আপুনি সিলেক্ট কৰিব কেঁচা হলে কুচ্ছাটো সিলেক্ট কৰিব তাৰপা আপোনাৰ যেটো ঘৰৰ ৰূফ হয় মেটেৰিয়েল ৰূফ এটো কেঁচা নে পকা আপুনি সিলেক্ট কৰি ল'ব তাৰপা ঘৰটোত আপোনাৰ কিমান ধৰি লওক ৰুম আছে হেতু আপুনি সিলেক্ট কৰি ল'ব তাৰপা আপোনাৰ লেট্ৰিন ফেচিলিটি আছে নে নাই মানে শৌচাগাৰ আছে নে নাই আপুনি হেতু সিলেক্ট কৰিব যদি ইয়েস হয় ইয়েস দিব নহলে আপুনি নো
নো দিব তাৰ পৰা আপোনাৰ মেইন সোর্স অফ হাউস হোল্ড ইনকাম আপোনাৰ ঘৰটো কেনেকৈ চলে মানে মেইন ইনকামটো ক'ৰ পৰা আপোনাৰ জেনেৰেট হয় সেইটো আপুনি সিলেক্ট কৰিব আপোনালোকৰ ধৰি লওক বেলেগ কিবা জব কৰে আপুনি পাৰ্ট টাইম বা ফুল টাইম ডমেষ্টিক সাৰ্ভিস কৰে মেনুৱেল কেজুৱেল লেবাৰ কৰে কাল্টিভেশ্যন কৰে বা ধৰি লওক গভ জবো যদি আছে বা আপোনাৰ নান হলে নান কৰিব গভ জবমেন থাকিলেতো আপোনালোকে নাপায় বাৰু ঘৰ বাকি যোনটো হয় আপোনালোকে এটো সিলেক্ট কৰিব যদি একো নাই তেনে ক্ষেত্ৰত নান আপুনি সিলেক্ট কৰিব পাৰে বাকি আপোনাৰ ইয়াত যেটো আছে মটৰাইজ 3-4 হুইলাৰ যদি আপোনালোকৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস দিব নহলে নো দিব আপোনালোকৰ এটো যেটো নয়ে হ'ব লাগিব তাৰপা আপোনাৰ মেকানাইজ 3-4 হুইলাৰ এগ্ৰিকালচাৰ ইকুইপমেন্ট যদি কিবা আপোনাৰ এগ্ৰিকালচাৰ ইকুইপমেন্ট আছে ইয়েস হলে ইয়েস দিব নহলে নো দিব এনি মেম্বাৰ হেজ কিষাণ ক্ৰেডিট কাৰ্ড যদি আপোনাৰ ঘৰৰ কোনোবা হাতত কিষাণ ক্ৰেডিট কাৰ্ড আছে তেনলে ইয়েস হলে ইয়েস দিব নহলে নো দিব এইটা আপুনি নো হলেহে আপোনালোকে ঘৰটো পাব এনি মেম্বাৰ হেজ গভৰ্নমেন্ট এমপ্লয় এটো নো দিব এনি মেম্বাৰ ওন এ নন এগ্ৰিকালচাৰ এন্টাৰপ্ৰাইজ ৰেজিষ্টাৰ্ড উইথ গভ যদি ইয়েস হয় ইয়েস দিব নহলে নো দিব এতিয়া চাওক ইয়াত আপুনি কিবা ধৰি লওক ফেক কে আপোনালোকে নিদিব ফেক কে যদি আপোনালোকে দিয়ে থাকিও নাথাকা বুলি দেখুৱায় তেনে ক্ষেত্ৰত প্ৰবলেমত পৰিব এটো মনত ৰাখিব এনি মেম্বাৰ আৰ্নিং মোৰ দেন 15000 পাৰ মান্থ যদি আপোনাৰ ঘৰৰ কোনোবা সদস্যই মাহটো যদি 15000 কে ওপৰ ইনকাম কৰে ইয়েস দিব যদি ন হয় নো দিব এনি মেম্বাৰ পেইং ইনকাম ট্যাক্স এটো নয় হ'ব এনি মেম্বাৰ পেইং প্ৰফেশনাল ট্যাক্স ন হ'ব own 2.5 acres or more irrigated land যদি এইটা ইয়েস হয় ইয়েস দিব নহলে নো দিব আপোনালোকৰ যোনটো জানেকা হয় আপুনি হেমতে সিলেক্ট কৰিব ঠিক আছে তাৰপৰা এইখিনি বস্তু আপোনাৰ জানেকা হয় আপুনি আটাইখিনি সিলেক্ট কৰি যাব আটাইখিনি বস্তু আপোনাৰ যোনটো ইয়েস হয় ইয়েস দিব আপুনি নহলে নো দিব মই ইয়াত যদি নো দিছো আপুনি হেমতে নো দিন দিব আপোনাৰ ভুল হ'বও পাৰে সেইকাৰণে আপুনি নিজৰ হিচাপত পঢ়ি চাব বস্তুখিনি যদি আপোনাৰ ইয়াৰ ক্ষেত্ৰত ইয়েস হয় ইয়েস দিব আৰু নো থাকিলে আপোনাৰ নো দিব ঠিক আছে তাৰ শেষৰ যিটা অপচন আছে এটা হৈছে ডু ইউ হেভ ল্যান্ড টু কনস্ট্ৰাক্ট দ্য হাউস আপোনাৰ নিজৰ মাটি আছে নে নাই এই ঘৰটো সাজিবৰ কাৰণে যদি ইয়েস হয় ইয়েস দিব আৰু তাৰ পিছৰটো হৈছে ইজ ইউৰ ফ্যামিলি গেটিং বেনিফিট আন্ডাৰ দ্য হাউস স্কিম ফৰ দ্য ফাৰ্স্ট টাইম আপোনাৰ ঘৰৰ সদস্যই বা আপোনাৰ ঘৰখনে প্ৰথমবাৰ চৰকাৰী ঘৰৰ লাভ পাইছে নেকি যদি ইয়েস হয় ইয়েস দিব নহলে নো দিব ঠিক আছে তাৰপৰা এই বস্তুখিনি ফিল কৰি আপুনি সেভ ইন নেক্সট অপচনত ক্লিক কৰি দিব হাউজিং ৰিলেটেড কোৱেশ্চন সেভ সাকসেসফুলি বুলি দেখাব গো টু নেক্সট অপচনত ক্লিক কৰিব এতিয়া আহিলে আপোনালোকৰ যেটো লেটিটিউড আৰু লংগিটিউড এইটা আপোনালোকে সিলেক্ট কৰিব লাগিব সিম্পলি আপোনালোকৰ যেটো মোবাইলৰ লোকেশন আছে এটো অন কৰি ল'ব তাৰপৰা আপুনি ভিউ অন মেপত গৈ মেলিও আপোনালোকে আপোনাৰ যেটো লোকেশন আছে সেই লোকেশনটো আপোনালোকে সিলেক্ট কৰিব পাৰে মই এতিয়া এখিনি আপোনালোকক নেদেখুৱা প্ৰাইভেসি ৰিজনৰ কাৰণে আৰু ইউটিউবত এখিনি বহুত খেলিমেলি হয় সেইকাৰণে মই আপোনালোকক এটো বস্তু দেখাব নোৱাৰো ব্লাৰ কৰি দিছো তাৰপৰা আপুনি আপলোড ইমেজত আপোনালোকৰ ইয়াত আপোনাৰ ঘৰৰ ফটো আপলোড কৰিবলৈ কৈছে যেটো ঘৰ বৰ্তমান আপুনি থাকে সেই ঘৰটো ফটো আপলোড কৰিব আৰু এড ৰিমাৰ্কত আপোনালোকে লিখি দিব পাৰে যে বৰ্তমান আপোনালোকৰ ঘৰ এটো এনেকৈ আপোনালোকে আছে আপোনালোক দুখিয়া এনেকৈ দুটা এটা বস্তু লিখি দিব পাৰে বা সিম্পলি আপোনালোকৰ এইখন যে ঘৰৰ ফটো আপুনি লিখি মেলি ধুনিয়াকৈ সেভ এণ্ড নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰি দিব আপুনি ঘৰৰ ফটো আৰু আপোনাৰ ঘৰৰ যি লোকেশন এইসমূহ আপুনি আপলোড কৰি দিলে এতিয়া আপোনালোকে সিলেক্ট বেনিফিচিয়াৰী প্ৰেফাৰেন্সত গৈ প্ৰথমে সোধা হৈছে যে আপোনালোকে ঘৰ বনোৱা যেটো ট্ৰেনিং হেতু আপুনি লব বিচাৰে নি এটো আপুনি ইয়েস দিব পাৰে যদি আপোনালোকে ঘৰ বনোৱা ট্ৰেনিং লব বিচাৰে তেতিয়া কি হ'ব আপোনাৰ যেতিয়া ঘৰটো তেওঁলোকে বনোৱাব তেতিয়া আপোনালোকক লগতে ট্ৰেনিংও দিব আৰু আপুনি সেই ট্ৰেনিংটো যদি পাই যায় তেনেকুৱা ক্ষেত্ৰত আপুনি নিজেও ধৰি লওক বেলেগৰ ঘৰলৈ গৈ বা বেলেগৰ কাম আপুনি কৰিব পাৰিব মিস্ত্ৰী কাম আপুনি অলমোষ্ট শিকি যাব তেওঁলোকৰ লগত যদি ঘৰটোৰ কামত আপোনালোক নিজেও জড়িত হয় আৰু তেওঁলোকে আপোনাৰ সম্পূৰ্ণ ট্ৰেনিংও দিব আৰু তাৰ পৰা আপোনালোকে লাভ কৰিব খুব সম্ভৱতঃ এই যেটো বেনিফিচিয়াৰী মানে থাকিব এই বেনিফিচিয়াৰী খুব মহিলা হ'ব মহিলাসকলে খুব সম্ভৱতঃ চাগে ট্ৰেনিংটো ল'ব পাৰিব যেহেতু যোৱা কেইদিনমানৰ আগত এটা মই ভিডিঅ'ত আপোনালোকক কৈছিলো যে চৰকাৰে ধৰি লওক এখন নতুন আঁচনি আনিছে যিখন আঁচনিৰ জৰিয়তে তেওঁলোকে মহিলাসকলক ট্ৰেনিং দিব বুলি কৈছিলে মই কনফাৰ্ম ক'ব নোৱাৰিম যে এই ট্ৰেনিংটো মহিলাসকলে পাব নে পুৰুষসকলে পাব নে পুৰুষ মহিলা দুইজনে পাব এইটো কেৱল এজনক দিয়া হ'ব বেনিফিচিয়াৰীজনক দিয়া হ'ব বেনিফিচিয়াৰী যেহেতু মহিলাই হ'ব যদি আপোনাৰ ঘৰত পুৰুষ আছে বোলে মহিলা নাই তেনে ক্ষেত্ৰত সম্ভৱতঃ পুৰুষে এই ট্ৰেনিংটো লাভ কৰিব তাৰ পৰা আপোনালোকে তলত আপোনালোকে সিলেক্ট কৰিব লাগিব সিলেক্ট প্ৰেফাৰ্ড হাউস টাইপোলজি ইয়াত আপোনালোকে ঘৰটোৰ ডিজাইন কেনেকুৱা আপোনাক সিলেক্ট কৰিবলৈ কৈছে মানে আপোনাক কেনেকুৱা ঘৰ লাগিব কোনটো ডিজাইনৰ ঘৰ লাগিব সম্পূৰ্ণ তেওঁলোকে দি দিছে সিম্পলি আপুনি সিলেক্ট কৰি দিব আৰু সিলেক্ট কৰি দি আপুনি সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে তাৰ পৰা আপুনি বক্সটো টিক মাৰি গো টু নেক্সট অপচনত ক্লিক কৰি দিব এনেকৈ ওলাই যাব সাৰ্ভে কমপ্লিটেড প্লিজ আপলোড বুলি ওলাই যাব তাৰ পৰা আপুনি গো টু নেক্সট অপচনত ক্লিক কৰিলে এতিয়া আপোনালোকক আধাৰ কাৰ্ড আৰু আপোনাৰ জব কাৰ্ড এটো ভেৰিফাই কৰিবলৈ ক'ব আপুনি সিম্পলি আধাৰ কাৰ্ড ভেৰিফাইড অপচনটোত ক্লিক কৰি দিব এটো গ্ৰীণ টিক হৈ যাব আৰু জব কাৰ্ড ভেৰিফাই জব কাৰ্ড অপচনটোত ক্লিক কৰি দিব আপোনাৰ হেতু গ্ৰীণ টিক হৈ যাব এইগিটা সম্পূৰ্ণ কৰি লোৱাৰ লগে লগে আপুনি তাৰ পৰা কি কৰিব যেটো আপোনাৰ আপলোড সাৰ্ভে অপচন আছে আপুনি সিম্পলি আপলোড সাৰ্ভে অপচনটোত ক্লিক কৰি দিব আৰু আপোনাৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন আপোনাৰ আপলোড হৈ যাব আৰু আপলোড হোৱাৰ আগতে আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি আকৌ এবাৰ দেখুৱাই দিব যে আপোনাৰ ক'ৰবাত কিবা খেলিমেলি হৈ আছে নেকি আপুনি নিজে গৈ মেলি ঠিক কৰি ল'ব পাৰিব গতিকে আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিলোঁ শেষৰ প্ৰচেছকেইটা মই আপোনালোকক স্ক্ৰীনশ্বট সহকাৰে বুজাই দিছোঁ কাৰণ মই সেইকেইটা টেকনিকেল ইছ্যু হোৱাৰ কাৰণে মানে ধৰি লওক মোৰ যিটো লোকেশ্যন আছিলে লোকেশ্যনটো মই সিলেক্ট কৰিব নোৱাৰাৰ কাৰণে সেইকাৰণে আপোনালোকক মই সেইকেইটা দেখুৱাব নোৱাৰিলোঁ ভিডিঅ' সহকাৰে আপোনালোকক মই স্ক্ৰীনশ্বট সহকাৰে বুজাই দিলোঁ যদি আপোনালোক
আপোনালোকে ভিডিঅ'টো চাই ধৰি লওক কিবা বুজি নাপালে বা কিবা খেলিমেলি লাগিছে তেনেকুৱা ক্ষেত্ৰত আৰু ইউটিউবত আপুনি ভিডিঅ' পাই যাব সেইবিলাক ভিডিঅ' চাব পাৰে কিন্তু কিবা যদি সুধিবলৈ থাকিলে তলত কমেণ্ট বক্সত আপুনি মোক সুধিব পাৰে গতিকে এইটো আছে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু এই চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব লগতে আপুনি চৰকাৰী ঘৰৰ কাৰণে যিটো বেংক একাউণ্ট দিছে সেই বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে নে নাই কেনেকৈ চেক কৰিব লাগিব আপোনালোকৰ স্ক্ৰীণত ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চাওক মই সম্পূৰ্ণ ডিটেইলছত দেখুৱাই থোৱা আছে যে কেনেকৈ আপুনি আপোনাৰ একাউণ্টটো আধাৰৰ লগত লিংক হৈ আছে নে নাই চাব পাৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ